ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 2ৰ প্ৰথমটো লেচন নেচাৰ এৰাউণ্ড আছৰ এক্টিভিটি 7ৰ পৰা চাই যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 6লৈকে সমাধান কৰি দিছোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে দিয়া আছে, ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। সো এক্টিভিটি 7ৰ এটো দিয়া আছে যে দ্য উইণ্ড এণ্ড দ্য লিভছ ইজ এ পয়েম that tells us the beauty of seasonal changes in nature। যিটো দ্য উইণ্ড এণ্ড দ্য লিভছ এই কবিতাটো ই কি কয় যে কালৰ কেনেদৰে পৰিৱৰ্তন হয়। However, nature is not only about beauty। তথাপিও কি কৈছে, যিটো নেচাৰ প্ৰকৃতি সেইটো অকল যে এই কালবোৰৰ সৌন্দৰ্য সেইটোৱে অকল নহয়, ইট ইজ অলছ' ফেচিং চিৰিয়াছ থ্ৰেটছ। ই বহুত চিন্তাজনক এটা সমস্যাও বা বিপদতো পৰি আছে। We see nature in danger around us through rapid decline in many natural species। আমি প্ৰকৃতি দেখা পাওঁ বিপদত পৰা, আমাৰ চাৰিওফালে থকা প্ৰকৃতিক দেখা পাওঁ বিপদত পৰা। জীৱ জন্তুৰ বহুতো প্ৰজাতি আমাৰ এই প্ৰকৃতিৰ পৰা নাইকিয়া হৈ গৈছে। লছ অফ বায়'ডাইভাৰ্চিটি এণ্ড দ্য ইম্পেক্ট অফ ক্লাইমেট চেঞ্জ। আৰু জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ পাছত কি হৈছে, এইটোৱে প্ৰভাৱ পেলাইছে এইবোৰৰ ওপৰত। লেট আছ ৰিড the following conversation about a bird that many of you may not have seen because its population has decreased sharply। এটা কি কৈছে, অহা আমি পঢ়ো এটা কথোপকথন এটা চৰাইৰ বিষয়ে, যিটো চৰাই আমি হয়তো দেখাও নাই, আমি বহুতে দেখা নাই, কাৰণ ইয়াৰ যিটো জনসংখ্যা বহুত ক্ষিপ্ৰ গতিত মানে কমিব ধৰিছে। The bird is the great adjutant stork, locally known as hargilla। এই চৰাইটোৰ নাম কি বুলি কৈছে, the greater adjutant stork। আৰু ইয়াক লোকেলি কি বুলি জনাজাত কি বুলি আমি জানো, হাৰগিলা বুলি। চ' ইয়াতে দিয়া আছে, লেটছ ৰিড দ্য ফলোয়িং কনভাৰ্চেশ্যন। এই কনভাৰ্চেশ্যন বা কথোপকথনটো দিয়া আছে। চ' ইয়াক যদি আমি বেছি পঢ়ি থাকোঁ, ভিডিঅ'টো এনেই বেছি দীঘলীয়া হৈ যাব। মই যিহেতু এক্টিভিটিবোৰহে কৰি দিম, যিকেইটা কৰিব লাগে সেইকেইটা কৰি দিম। চ' তেতিয়া আমাৰ কি হ'ব, কম সময়ৰ ভিতৰতে যিকেইটা কৰিব লাগে আমি কৰি ল'ব পাৰিম। বাট এইকেইটাতো তোমালোকক স্কুলত এনেও পঢ়ি বুজাই দিব, আৰু যদিহে বুজি নোপোৱা তোমালোকে কমেণ্ট কৰিবা, মই এইটো এক্সট্ৰাকৈ বুজাই দিম। তাৰপিছত বিটো চাইছোঁ। বিটোতো তেনেদৰে, দ্য ষ্টুডেণ্ট ভিজিটেড দ্য লাইব্ৰেৰী এণ্ড ফাউণ্ড এন ইণ্টাৰেষ্টিং বুক অন দ্য গ্ৰেটাৰ এডজাষ্টেণ্ট ষ্টক। এই হাৰগিলাৰ বিষয়ে এখন মানে খুব ভাল লগা কিতাপ ল'ৰাজনে ছাত্ৰজনে পাইছিল যেতিয়া লাইব্ৰেৰীত গৈছিল। Here is a page from the book that the student read। ল'ৰাজনে যি পঢ়িলে বা ছাত্ৰজনে যি পঢ়িলে, ইয়াতে তাৰে এটা পেজ দিয়া হৈছে বুলি কৈছে কিতাপখনৰ পৰা। ৰিড ইট এলাউড এণ্ড শ্বেয়াৰ হোৱাট ইউ হেভ লাৰ্ণ। এইটো বৰ জোৰে জোৰে পঢ়িব দিছে, আৰু কি শিকিলা সেইটো মানে ক্লাছত ক'ব দিছে। এইকেইটা মই পঢ়ি নাথাকোঁ, যিহেতু এইকেইটা কৰিব নালাগে, সেইকাৰণে মই 9 নম্বৰ এক্টিভিটিটো লৈছোঁ এবাৰ। ছল্ভ দ্য ক্ৰছৱৰ্ড পাজল, ক্লুজ আৰ গিভেন বিল'। ইয়াতে এই পাজলবোৰ দিয়া আছিল, মানে ইয়াতে লিখা নাছিল কিছুমান, তোমালোকৰ কিতাপখনত চালে দেখা পাব, মই ইয়াতে দি দিছোঁ। আৰু ইয়াত ক্লুজ দিয়া আছিলে, মানে ইয়াতে সংকেত দিয়া আছিলে, ক্ৰছ কৰি 1 2 3 আৰু ডাউনত 4 5 6 দিয়া আছিলে।
তাৰপিছত কি দিছে ওৱান টু দ্য নেচাৰ ৱৰ্ল্ড এৰাউণ্ড আছ আমাৰ চাৰিওপিনে প্ৰকৃতি আমি কি কওঁ এনভাইৰমেণ্ট সেইকাৰণে ইয়াত লিখা আছিলে মই এন বহাইছোঁ যে তেনেকৈ ইয়াত মই যিকেইটা কৰিব লাগে মই কৰি দিছোঁ তোমালোকে তেনেকৈ কৰি ল'ব পাৰিবা তাৰপিছত 12 নম্বৰ যিটো এক্টিভিটি তাতে দিয়া আছে যে ৰিড দিছ ৱৰ্ডছ এলাউড এই ৱৰ্ডবোৰ জোৰে জোৰে পঢ়িব দিছে চিনেমা ক্লেভাৰ চিটি কেট কেম কোট আইচ পেচ ফেচ কেয়াৰ এক্সপিৰিয়েঞ্চ ক্লে তেনেদৰে Now in box A, write down the words in which the letter C is pronounced as in skate. ইয়াত কি কৈছে বক্স এত লিখিব দিছে কিবোৰ চিটো যেনেদৰে প্ৰনাউন্স কৰা হয় উচ্চাৰণ কৰা হয় কেটত যেনেকৈ চিটো উচ্চাৰণ হৈছে সেইবোৰ বক্স এত লিখিব দিছে In box B, write down the words in which the letter C is pronounced as in eyes. One is done for you. আৰু box B এই eyes wordটো যেনেদৰে চিটো প্ৰনাউন্স হৈছে উচ্চাৰণ হৈছে এইবোৰ ৱৰ্ড লিখিব দিছে চ' এটা ইয়াতে কি দি দিছে এক্সাম্পল দি দিছে আমাক এটা ইয়াতে যেনেকৈ বক্স এট কেয়াৰটো দি দিছে বক্স উইথ এক্সপিৰিয়েঞ্চ বাকীখিনি মই ইয়াতে কৰি দিছোঁ তোমালোকে এইবোৰ লিখি ল'বা তাৰপিছত 17 নম্বৰৰ চিটো আমি কৰিব লাগিছিল ইয়াতে দিয়া আছে যে ৰিড দ্য চেণ্টেন্সেছ গিভেন বিলো ইয়াতে তলত 1 2 3 4 5 6টা চেণ্টেন্স দিয়া আছে পঢ়িব দিছে আইডেণ্টিফাই এণ্ড ৰাইট দ্য টাইপ অফ adverb used in each sentence ইয়াতে কি এডভাৰ্ব ব্যৱহাৰ হৈছে সেইটো ইয়াতে লিখিব দিছে প্ৰত্যেকটো সেন্টেন্সত দ্য বয় প্ৰেক্টিছ হিজ স্পীচ ৰেগুলাৰলি এটা কথা কৈছে ল'ৰাজনে তাৰ স্পীচটো সদায় প্ৰেক্টিছ কৰে অনুশীলন কৰে সো ইয়াতে এইটো হ'ব ইয়াত আমি যিটো আন্ডাৰলাইন কৰা আছে সেইটো চাব লাগে ৰেগুলাৰিটি কি হয় কি এডভাৰ্বৰো ভাগ আছে সো এইটো হ'ব এডভাৰ্বৰ ফ্ৰিকুৱেঞ্চি তাৰপিছত দুইটোত চাওঁ আমি কনষ্টেণ্টলি আন্ডাৰলাইন কৰা হৈছে সো এইটো হ'ব এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি তাৰপিছত বিফ'ৰ এইটো কি হ'ব এডভাৰ্ব অফ টাইম কুৱাইট এইটো কি এডভাৰ্ব অফ ডিগ্ৰী আউট এইটো এডভাৰ্ব অফ প্লেচ কুইকলি এইটো এডভাৰ্ব অফ মেনাৰ তেনেদৰে চ' ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা